নমস্কাৰ বন্ধুসকল, কমল শইকীয়া চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অহা দেওবাৰে আমি যেনেকৈ বিং বাং ফুৰিবলৈ গৈছিলোঁ, আজি আকৌ তেনেকৈ আহিছোঁ। আমাৰ ঘৰৰ ওচৰৰ এই ল'ৰা গোটেইখিনি আহিছে। আজি আমি ফুৰিবলৈ যাম। এতিয়া আমি আহি আছোঁ দৌপাং। দৌপাঙত এটা সুন্দৰ পৰিৱেশ আছে। সুন্দৰ পৰিৱেশ আজি পাহাৰীয়া অঞ্চলে হয়। তাত কিছুমান নেদেখা বস্তু আপোনালোকক আজি আকৌ দেখুৱাম। তাত আপোনালোকক এটা ভাল পৰিৱেশ আছে। তাত আমি যিটো বস্তু দেখি পোৱা নাই। আগতে মই দৌপাং শুনি আছোঁ নাম কিন্তু দৌপাঙত আহি পোৱা নাই। আজি আহিছোঁ চাব আপোনালোকে ভিডিঅ'টো। আমি তাত ভাল এনজয় কৰিম বুলি ভাবিছোঁ। লগত মোৰ লগতে বিটু আছে। এই বিটু ভাল লাগিছে। চশমা পিন্ধাই দিলে লগৰ এজনে আমি ৰাস্তাৰ ওপৰেদি আহি আছোঁ গাড়ী লৈ। কিন্তু এটা কথা, বাহিৰত আজি বহুত বৰষুণ দিছে। বৰষুণ দিলেতো আমি হাৰ মনা নাই, কিন্তু আহি আছোঁ। আপোনালোকক অকল লোকেশ্যনবোৰ দেখুৱাবৰ কাৰণে আহিছোঁ। আমি নিজেও দেখা নাছিলোঁ তেনেকুৱা লোকেশ্যন। দৌপাঙলৈ বুলি আহি আছোঁ। তাত লোকেশ্যনবিলাক অত্যন্ত ধুনীয়া বুলি কৈছে। চবেই কৈছে লোকেশ্যন ভাল পাবা, তোমালোক গৈ চোৱা। আমি সেইকাৰণে আহি আছোঁ। কিন্তু বহুত দূৰ ভাগৰি গৈছোঁগৈ, তথাপিতো আহি আছোঁ, হাৰ মানি দিয়া নাই। আজি এটা বিশেষ প্ৰব্লেম হ'ল। আজি কি হ'ল গম পায়নে? আজি মাইক্ৰফোনটো অলপ বেয়া হ'ল। বেয়া হোৱাৰ কাৰণে আমাৰ চাউণ্ডটো বহুত বেয়াকৈ আহিলে। তাৰ বাবে আপোনালোকে ভিডিঅ'টো চোৱাটো অলপ অসুবিধা পাব। কিন্তু হ'লেও চাই যাওক, লোকেশ্যনবিলাক অনুভৱ কৰক। কিমান অঁকা বেগা গলিয়াই দি আহি আছোঁ। আৰু অলপ দূৰ আছে। আপোনালোকে ভিডিঅ'টো আগুৱাই লৈ গৈছোঁ, চাই যাওক। তাও বেছি দূৰ নাই, আমি আহি আছোঁ। এতিয়া দৌপাং পামগৈ আৰু বেছি দূৰ নাই। বৰ ধুনীয়া লোকেশ্যন। গানটোতো শুনিছে চাগে। গানটো মানে নিজে গোৱা গান আকৌ ধুনীয়া লোকেশ্যনত আহি আছোঁ আমি। বহুত অলিগলিৰ ৰাস্তা। বহুত পাই লওঁগৈ আমি, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আগুৱাই লৈ যাওঁ আমি। আমি দৌপাঙলৈ বুলি আহিছিলোঁ, কিন্তু কি হ'ল, দৌপাঙত একো ভাল লোকেশ্যন নাই। লোকেশ্যন নথকাৰ কাৰণে এতিয়া আমি ভাবিছোঁ চেঁচালৈকে যাওঁ। এতিয়া মোৰ লগৰখিনি আছে ইয়াতে, কিবা এটা বজাৰ কৰি লৈছে সিহঁতি। বজাৰ কৰি পেলাই আমি এতিয়া ভাবিছোঁ চেঁচা যাম। চেঁচাতে মোৰ লগৰখিনি বহি আছে। এতিয়া আমি চেঁচালৈ গৈ লওঁ। চেঁচাত গৈ আপোনালোকে ভাল লোকেশ্যন দেখুৱাই আছোঁ। বলক ভিডিঅ'টো আগুৱাই লৈ যাওঁ। বন্ধুসকল, আমি অলৰেডি আহি পেলাই এতিয়া চেঁচা নৈ পালোহি। চেঁচা নৈ, এখন চেঁচা নৈ দেখিছে নহয়। এই চেঁচা নৈখনৰ এইটো মূৰে আছে, এয়া অৰুণাচল পৰে। আৰু নৈখন যদি এইফালে পাৰ হৈ দিয়ে, এয়া আছাম পৰে। আৰু ইয়াত পানীটো ইমান ঘোডাল আহিছে, একদম বেয়া, ক'বলৈ বাকী নাই। ইয়াত মোৰ লগৰখিনিয়ে এইটো এটা গাঁত খান্দি থৈছে। ইয়াত এতিয়া পানীটো অলপ চফা হ'বৰ কাৰণে গাঁতটো খান্দি থৈছে। এই পানীটো চফা হ'ব। ইয়াৰ পানী আমি খাব লাগিব। এতিয়া উপায় নাই, হ'লেও পানী লৈ আনিছোঁ আমি খাবৰ কাৰণে। ইয়াৰ পানীয়ে বাচন বৰ্তন ধোৱাৰ পৰা ধৰিলে অলপ কিবাকিবি কৰিব লাগিব কামবিলাক। আৰু মোৰ লগৰখিনিয়ে ভাত বনাই আছে ইফালে। আহি আছোঁ বাৰু। ইয়াত নৈ, চেঁচা নৈ বুলি এনেই নকয়। ইয়াৰ পানীটো বহুত ঠাণ্ডা। ইয়াত পানীটো বহুত ঠাণ্ডা, ক'বলৈ বাকী নাই। ইয়াত আহিও ভাল আছে। ইয়াত অকল আমিয়ে নহয়, ইয়াত বহুত পাৰ্টি আহিছে। ইয়াত খানা খাবৰ কাৰণে। এই আঁতৰত এইফালে আপোনাৰ কেইবাটাও পাৰ্টিয়ে খানা খাই আছে। অলপ আঁতৰলৈ গৈছে মানুহ, কিন্তু আমি ইয়াত নিজান জেগালৈ আহিছোঁ অলপ। কাৰণ হুলস্থুলীয়া পৰিৱেশত খানাটো খাই ভালো নালাগিব। সেইকাৰণে অলপ নিজান পৰিৱেশলৈ আহিছোঁ। মোৰ লগৰখিনিয়ে খানা বনাই আছে। দেখিছে, খানা বনাই আছে মোৰ লগৰখিনিয়ে। কি বনাই আছে চাওক। মাংস বনাবলৈ যা যোগাৰ কৰিছে। দেখুৱাওঁ, তাকে অলপ আপোনালোকে চাওক বনোৱা মেলাবিলাক।
আমাৰ মাংস বনাবৰ কাৰণে বটোৱা যিটো অনা আছে প্ৰথম বটোৱাটোলৈ লক্ষ্য কৰক আপোনালোকে এই খানা বনাই আছে এই মাংস লৈ পেলাই এয়া বটোৱে এতিয়া উপায় নাই ইয়াত আমি আনিবই লাগিব বাকী পাচল চাচল কাটি থৈ আছে কাৰণ এয়া ভিডিঅ' বনাই আছে আৰু দৈ বনাই আছে এইটো পুষ্প ইফালে মোক কৈছে লাজতে পুষ্প ক কিবা এটা কৈ আছো পিছত বাকী এই কিবা আদা নহৰু খনি আছে ইয়াততো লোকেশ্যনটো ভাল বেয়া নহয় ইয়াতো লোকেশ্যনটো ধুনীয়া লোকেশ্যন ইয়াত ক'বলৈ বাকী নাই ইয়াত আপোনালোকৰ লোকেশ্যন দেখুৱামগৈ এইফালে ছাইডত পাহাৰ আছে এই পাহাৰলৈ আমি যাম অলপ পিছত পাহাৰৰ লোকেশ্যনবিলাক দেখুৱাম আপোনালোকক কিন্তু খানাটো বনাই অকণমান যা যোগাৰ কৰি লাগি দিওঁ লগৰখিনিও লাগি আছে এতিয়া ইয়াতো ভালেই লাগিব বেয়া নালাগে বন্ধুসকল আমাৰ এই খানা খোৱা টাইম হৈ গ'ল চবেই খানা খাই আছে এতিয়া এই চবেই খানাত বহি আছে এতিয়া তাৰপিছত আমি ফুৰিবলৈ যাম জেগাবিলাক চামগৈ গৈ লোকেশ্যন চাম আজি ভাল লোকেশ্যন আছে এয়া আমাৰ খানা হৈ গ'ল অলৰেডি চবেই খাবলৈ লৈছে এয়া অলপ মাংস লৈ লৈছে মানুহ মানে কেইজন মানুহ আমি 8জনহে আহিছোঁ 8জনৰ কাৰণে একদম ধুনীয়াকৈ হৈছে আমাক খাবৰ কাৰণে কাৰণ আমি ইমানকৈনো কিমাননো খাম এতিয়া অলৰেডি গধূলি টাইমো হ'ব হ'ল এতিয়া আপোনালোকৰ লোকেশ্যন দেখুৱাম বুলি কৈ আছিলোঁ এতিয়া উপায় নাইকিয়াত পৰিছোঁ আমি এতিয়া এইপিনে গাড়ীও ফচি গৈছে আমাৰ লগৰখিনি এতিয়া চব ওলাইছোঁ আমি ওলাই পেলানি আপোনালোকৰ অলপ পাহাৰৰ ছাইডে যাম এতিয়া পাহাৰৰ ছাইডে গৈ পেলানি যদি পাৰোঁ গধূলি হৈ নাযায় তেতিয়া লোকেশ্যনবিলাক আপোনালোকক দেখুৱাম আপোনালোকে চাই যাওক এতিয়া মানে কি হ'ল গাড়ীখন অলপ ফচি গৈছে গাড়ীখন লগৰকেইটা আহিছে বা ঠেলি দিবৰ কাৰণে ঠেলিছে দেখিছে অলপ এতিয়া আমি আগুৱাই যাওঁ এতিয়া আহি আছোঁ আমি আপোনাৰ গাড়ীতে আহি আছোঁ অলপ এই পাহাৰৰ ছাইডে যাম এতিয়া গৈ পেলানি তাত লোকেশ্যনবিলাক অলপ আপোনালোকক দেখুৱাম বুলি ভাবি আহিছোঁ যদিহে আমাৰ হাতী নোলায় হাতীয়ে নেখেদে তেতিয়া লোকেশ্যনবিলাক আপোনালোকক নিশ্চয় দেখুৱাম কাৰণ এতিয়া বহুতো প্ৰব্লেমতো দেখা দিছে কি ক'ম এতিয়া আপোনালোকক উপায় নাইকিয়াত পৰিছোঁ খৰধৰ কৰি আহিছোঁ এতিয়া মানে কি হয় আমি আহি আছিলোঁ অলৰেডি ভাবিছিলোঁ খানাটো খাই থাকোঁতে অকণমান সোনকাল হ'ব সেইকাৰণে লোকেশ্যনবিলাক চবকে দেখুৱাম এতিয়া কথাও দিছোঁ আপোনালোকক কথা দিয়াৰ কাৰণে এতিয়া লোকেশ্যনো অলৰেডি হেৰি হৈ গৈছেগৈ এতিয়া মানে দেৰি হৈ গৈছেগৈ আমাৰ সময় দেৰি হৈ গৈছে নাটনি হৈ গৈছে কাৰণ ঘৰলৈ বহুত দূৰো আছে হ'লেও আহি আছোঁ আহি পেলাই আপোনালোকক দেখুৱাই লওঁ লোকেশ্যনবিলাক চাই যাওক হ'লেও এইফালে এতিয়া এইবিলাক যে দেখি আছে নীলাই সেইবিলাক চব চাহপাতৰ গছ হয় ইয়াৰ মানুহবিলাকে বহুতে চাহপাতৰ খেতি কৰিছে তাকে চাই যাওক আপোনালোকে ইয়াত চাহৰ খেতিটো পূৰা কৰিছে মানুহে চাহৰ কাৰণে বিখ্যাত বুলিয়ে ক'ব পাৰে আমাৰ অসমখনতো চাহৰ কাৰণে এনেই বিখ্যাতেই হ'লেও ইয়াৰ হাবি জংঘলৰ পৰা ধৰি লৈ পৰিৱেশখিনি ইমান ধুনীয়া পাইছোঁ নহয় ইয়াত আকৌ আহিম আমি আহি পেলাই আপোনালোকক দৌপাঙৰ দৃশ্যবিলাক দেখুওৱা নহ'লে অলৰেডিতো এতিয়া চেঁচাৰ দৃশ্যহে দেখুৱালোঁ আপোনালোকক দৌপাঙৰ কাৰণে আকৌ আহিব লাগিব আমি এদিন এতিয়া অলপ এই একেবাকে ৰাস্তা দিয়ে বোলো খোজকাঢ়ি যাওঁ খোজকাঢ়ি গৈ পেলাই আপোনালোকৰ লোকেশ্যনবিলাক দেখুৱাম বুলি আহি আছোঁ গধূলি নহ'লে হ'ল আৰু ৰাইজ যদি গধূলি হয় দুষ্টসকল তেতিয়া প্ৰব্লেমেই হৈ যাব মানে তথাপিতো উপায় নাই খৰধৰ কৰি আহিবলগীয়াত পৰিছোঁ এই কাষতে এখন নৈ আছে নৈখন পাৰ হৈ লওঁ আমি নৈখন পাৰ হোৱাৰ পিছতহে গম পাম আৰু কেনেকুৱা লোকেশ্যন আহে এতিয়া নৈটো পাবলৈতো আৰু বহুত কম বাকী আছে হ'লেও আহি আছোঁ এয়া নৈ পাইছোঁহি নৈখনৰ কাষতে এইখন দৌপাঙৰ কি নৈ নাজানো চেঁচা নৈখনে নেকি এতিয়ালৈকে গম পোৱা নাই এখন আমি দৌপাঙৰ ওচৰৰে পাই গ'লোহি আহি পেলানি ইয়াতে বোলো অলপ লোকেশ্যন পাহাৰৰ ছাইডে যাম এতিয়া বুলি ভাবি আহিছোঁ আকৌ লগৰখিনিয়ে কৈছে এতিয়া যাব নোৱাৰোঁ গধূলি টাইম হ'ল মই হ'লেও হাৰ মানি যোৱা নাই কিন্তু আপোনালোকৰ লোকেশ্যনবিলাক দেখুৱাম বুলি যিবিলাক কথা দিছিলোঁ কথাবিলাক দেখোন ৰাখিবই পৰা নাই কাৰণ কি ক'ম এতিয়া আপোনালোকক হ'লেও আহি আছোঁ আহি পেলানি কিমান কম পাওঁ চাই লওঁ যদি বৰ বেছি দেৰি হৈ যায় তেতিয়া আজি নেদেখুৱাওঁ বন্ধুসকল এতিয়া বহুত এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল আজিৰ কাৰণে আপোনালোকৰ লোকেশ্যনবিলাক নেদেখুৱাওঁ বুলি ভাবিছোঁ আমি অন্য দিন আহিম অন্য দিন আহি পেলানি আপোনালোকৰ লোকেশ্যনবিলাক দেখুৱাম আজিলৈ ধন্যবাদ